আমাৰ ইয়াতে হেল্প ডেস্ক বহি আছে আৰু তেখেতসকলে বেলেগ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি আছে আৰু তেওঁলোকৰ পৰা মই অকণমান জানিব বিচাৰিম যে কি ধৰণে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক সহায় আগবঢ়াইছে আৰু বৰ্তমান দৰ্পণৰ চলি আছে দৰ্পণ উচ্চতৰ মাধ্যমিকৰ ইয়াৰ পিছতে সমৰ্থৰ আমাৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তেওঁলোকে কি ধৰণে আমাৰ নৱাগতসকলক সহায় আগবঢ়াব সেই সম্পৰ্কত মই আমাৰ ছাত্ৰ ভাস্কৰৰ পৰা মই জানিব বিচাৰিম। নমস্কাৰ, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ হেল্প ডেস্কৰ পৰা আমাৰ নৱাগতসকলক তেওঁলোকে যিখিনি ডকুমেণ্ট আনে সেই ডকুমেণ্টখিনি বহুতো ইয়াত দৰকাৰ নোহোৱা ডকুমেণ্টো আনে আৰু কিছুমান দৰকাৰী হোৱা ডকুমেণ্ট নানে। আমি সেই সকলোবিলাক ডকুমেণ্ট আমি চালি জাৰি চাই আমি ফটোৰ পৰা ধৰি এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, মাৰ্কশ্বিট, BPL কাৰ্ড, অন্যান্য আৰু ডকুমেণ্টখিনি যিখিনি দৰকাৰী সকলোখিনি গাঁঠি আমি হেল্প ডেস্কে সেইখিনি সহায় কৰি আছোঁ আৰু এডমিশ্যনৰ কাৰণে পঠিয়াই আছোঁ। বাকী আৰু এতিয়া সমৰ্থৰো যি ৰেজিষ্ট্ৰেশ্যন চলি আছে তাৰপিছত তেওঁলোক আহিলেও তোমালোকৰ নৱাগতসকলৰ কাৰণে সহায়টো এই নিচিনাই চলি থাকিব। আমাৰ চলিব। তেখেতসকলৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ইতিমধ্যে উচ্চ বিভাগ শিক্ষা বিভাগে বৰ্তমান সমৰ্থ পৰ্টেলত অন কৰি দিছে। তেখেতসকলক অতি সোনকালে ৰেজিষ্ট্ৰেশ্যনসমূহ কৰি ল'বলৈ অনুৰোধ জনালোঁ আৰু তাৰপিছত যেনেধৰণৰ সহায় হয় আমাৰ লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ হেল্প ডেস্কে সহায় কৰিবলৈ আমি এনি টাইমে সাজু আছোঁ। সকলোকে সহায় কৰিম। আহক আমাৰ মহাবিদ্যালয়লৈ সকলোকে স্বাগতম জনাইছোঁ নৱাগতসকলক। আৰু যি ধৰণৰ সহায় কৰিব লাগে আমি তেওঁলোকক সহায় কৰিবলৈ আমি হেল্প ডেস্ক সাজু আছোঁ। আমাৰ ইউনিক ID, ABC ID সকলো ধৰণৰ ID আমি বনাই দিম বুলি সকলোকে কথা দিছোঁ। গতিকে সকলোৱে আমাৰ লগত যোগাযোগ কৰক। নিশ্চয় খুব এটা ভাল লগা পদক্ষেপ আৰু আমি আশা কৰিছোঁ নৱাগতসকলে আমাৰ মহাবিদ্যালয়লৈ খুব ধুনীয়াকৈ আগ্ৰহেৰে আহিব। নমস্কাৰ, আমাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি এতিয়া অব্যাহত আছে 10 তাৰিখলৈকে চলি থাকিব। তাৰপিছত যদি নতুন নটিফিকেশ্যন আহে সেইটো বেলেগ আৰু, কিন্তু বৰ্তমানেও চলি আছে আৰু আমাৰ এই ছাত্ৰসকলে ছিনিয়ৰ যিসকল তেওঁলোকে হেল্প ডেস্ক বনাই ছাত্ৰ ছাত্ৰীক যথেষ্ট সহায় কৰি আছে আৰু এয়া আমাৰ ভাইচ প্ৰিন্সিপাল বাইদেউ আছে। তাৰপিছত আমাৰ এয়া এই পম্পী কলিতা আমাৰ ফিলচফি ডিপাৰ্টমেণ্টৰ বাইদেৱে কামখিনি আগবঢ়াই আছে। এতিয়া যিমানে ছাত্ৰ ছাত্ৰী বাঢ়িব সিমানে আমাৰ মহাবিদ্যালয়ৰ ষ্ট্ৰেংথটো বাঢ়িব নহয় জানো? এটা কথা আছে নহয়, বোলে জাৰত নল'লেও হ'ব কম্বল, ছাত্ৰ ছাত্ৰীয়ে আমাৰ সম্বল, হয় নহয়? ধন্যবাদ।